নমস্কাৰ মই মজিদ বন্ধুসকল পুলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ নৱনিৰ্বাচিত ৰাজ্যৰ পঞ্চায়ত সদস্যসকলৰ বাবে ভাল খবৰ। বৃদ্ধি পালে পঞ্চায়তৰ ক্ষমতা। এতিয়াৰ পৰা জিলা পৰিষদৰ কামো কৰিব লাগিব পঞ্চায়তে। 10 লাখ টকালৈকে পঞ্চায়তে দিব পাৰিব নিবিদা। এই বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰি বৃদ্ধি কৰা হ'ল পঞ্চায়তৰ ক্ষমতা। জিলা পৰিষদৰ সকলো ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। পঞ্চায়তৰ সদস্যক প্ৰদান কৰা হ'ল ক্ষমতা। এতিয়াৰ পৰা পঞ্চায়তৰ ক্ষমতা জিলা পৰিষদে ব্যৱহাৰ কৰিব নোৱাৰিব। সকলো দৈনিক বজাৰ সাপ্তাহিক বজাৰ নিয়ন্ত্ৰণ কৰিব পঞ্চায়তে। 5 লাখ টকালৈকে নিবিদা দিব পাৰিব পঞ্চায়তে। আৰু 5ৰ পৰা 10 লাখ টকাৰ ওপৰৰ নিবিদা দিব পাৰিব আঞ্চলিক পঞ্চায়তে। পূৰ্বে এই নিবিদা আছিল মাত্ৰ 1 লাখ টকা। পঞ্চায়ত আইন সংশোধন কৰি 105, 108, 109 ধাৰা সলনিৰে জিলা পৰিষদৰ ক্ষমতা কৰ্তন কৰা হৈছে। পূৰ্বে জিলা পৰিষদে নিয়ন্ত্ৰণ কৰিছিল নিবিদা দিয়াৰ ক্ষমতা, কিন্তু এই বৰ্ষৰ পৰা এই নিবিদা তথা বিত্তীয় ক্ষমতা হস্তান্তৰ কৰা হ'ল পঞ্চায়তলৈ। নদীঘাট, ফেৰীঘাট, বজাৰ হাট এই সকলো থাকিব এতিয়াৰ পৰা পঞ্চায়তৰ অধীনত। পঞ্চায়ত সদস্যক এই ক্ষমতা প্ৰদান কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। পৰৱৰ্তী খবৰ সাৱধান ৰাজ্যবাসী। ৰাজ্যত পুনৰ বতৰ ল'ব কালৰূপ। আগন্তুক 3 দিনলৈ ৰাজ্যত হ'ব নেৰানেপেৰা বৰষুণ। আৰু এই সময়ছোৱাত প্ৰতি ঘণ্টাত 70 কিলোমিটাৰ বেগেৰে আহিব পাৰে ধুমুহা। এই সন্দৰ্ভত ৰাজ্যজুৰি হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ। পৰৱৰ্তী খবৰ পুনৰ একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ ৰাজ্যজুৰি চলিব অভিযান। মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ দয়া নাই ক্ষমা নাই নীতিৰে অসম আৰক্ষীয়ে ৰাজ্যজুৰি চলাব অভিযান। এটা এটাকৈ মাটিৰ দালালক বিচাৰি গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। আৰু NSAৰ অধীনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘ সময় জেলত থাকিব লাগিব মাটিৰ দালালসকল। এই কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মাটিৰ দালালৰ বিৰুদ্ধে পুনৰ একশ্যন মোডত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। এটা এটাকৈ মাটিৰ দালালক বিচাৰি গ্ৰেপ্তাৰ কৰিব অসম আৰক্ষীয়ে। ৰাজ্যত হাৰি যাব নোৱাৰিব এজনো মাটিৰ দালাল বা ভূমাফিয়া। NSAৰ অধীনত গ্ৰেপ্তাৰ হৈ দীৰ্ঘ সময়ৰ বাবে জেল যাব লাগিব মাটিৰ দালাল। মাটিৰ দালালৰ তালিকালৈ ৰাজ্যজুৰি পুনৰ অভিযান চলাব আৰক্ষীয়ে। আৰু ইতিমধ্যে দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে অসম আৰক্ষীয়ে। মাটিৰ দালালক উদ্দেশ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই কঠোৰ সকিয়নি। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৱাকফৰ সম্পত্তিত বুলডোজাৰ চলাই এইবাৰ বিপদত পৰিছে চৰকাৰ। ৱাকফ পঞ্জীয়ন দৰগাহত কেনেকৈ উচ্ছেদ চলাইছে চৰকাৰে। এই সন্দৰ্ভত চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী দেশৰ উচ্চতম ন্যায়ালয়ৰ। ৱাকফ পঞ্জীয়ন দৰগাহত কেনেকৈ উচ্ছেদ চলাইছে। এই সন্দৰ্ভত চৰকাৰক কাৰণ দৰ্শোৱাৰ জাননী দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। জাননী অবিহনে উচ্ছেদ চলোৱা কাৰ্যক সমালোচনা উচ্চতম ন্যায়ালয়ৰ। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ BR গাভাই আৰু জৰ্জ মাৰ্চিহৰ বিচাৰপীঠে এই জাননী জাৰি কৰিছে। উত্তৰাখণ্ড চৰকাৰক জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ। উল্লেখযোগ্য যে বিগত 26 এপ্ৰিলৰ নিশা জাননী নোহোৱাকৈ ভাঙি পেলোৱা হৈছিল দৰগাহ। আৰু তাৰ পিছতে এতিয়া চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বা ক্ষুব্ধ হৈ পৰিছে দেশৰ উচ্চতম ন্যায়ালয়। পৰৱৰ্তী খবৰ বিজেপিত একশ্যন আৰম্ভ সভাপতি দিলীপ শইকীয়াৰ। অৱশেষত ছাইড কৰা হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ মিণ্টু তামুলীক। কিছুদিন পূৰ্বে নলবাৰীৰ বাঁহজানীত মিণ্টু তামুলীৰ ওপৰত প্ৰচণ্ড খং উঠা দিলীপ শইকীয়াই অৱশেষত ল'লে একশ্যন। বিজেপিত একশ্যন আৰম্ভ সভাপতি দিলীপ শইকীয়াৰ। অৱশেষত ছাইড কৰা হ'ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ঘনিষ্ঠ মিণ্টু তামুলীক। বিজেপিৰ পৰা ছাইড কৰা হ'ল বাঁহজানী মণ্ডল বিজেপিৰ সভাপতি মিণ্টু তামুলীক। মিণ্টু তামুলীৰ স্থানত নতুন সভাপতি নিযুক্তি দিয়া হৈছে।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। মিণ্টু তামুলীৰ স্থানত চপলামেধি ৰাজবংশীক দিয়া হৈছে নতুন দায়িত্ব। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে নলবাৰীৰ বাঁহজানিত মিণ্টু তামুলীৰ ওপৰত প্ৰচণ্ড খং উঠিছিল দিলীপ শইকীয়াৰ। খঙত খৰ্গহস্ত হৈ পৰিছিল শইকীয়া। নলবাৰীৰ এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সন্মুখতে শইকীয়াৰ ৰুদ্ৰৰূপ দেখিবলৈ পোৱা গৈছিল আৰু ইয়াক ছাইড কৰক বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাকো ধমক দিছিল ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। আৰু অৱশেষত বিজেপিৰ পৰা ছাইড কৰা হ'ল মিণ্টু তামুলীক। পৰৱৰ্তী খবৰ, যুদ্ধ নহয়, আমি শান্তি বিচাৰোঁ। ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ এইবাৰ সাজু হৈছে পাকিস্তান। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য। আমি ভাৰতৰ সৈতে শান্তি আলোচনা কৰিবলৈ সাজু। পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ এই মন্তব্য। অৱশেষত ভাৰতৰ ওচৰত সেও মানিলে পাকিস্তানে। ভাৰতৰ শক্তি দেখি পাকিস্তানে স্বীকাৰ কৰিলে পৰাজয়। যুদ্ধৰ পৰিৱৰ্তে এইবাৰ বিচাৰিলে শান্তি। উল্লেখযোগ্য যে পানী নাপাই পাকিস্তানে হিন্দু জলনীতি উঠাই ল'বলৈ কিছুদিন পূৰ্বে ভাৰতক কৰিছিল আহ্বান আৰু হিন্দুৰ পানী মুকলি কৰিবলৈ পাকিস্তানে কৰিছিল আবেদন। আৰু তাৰ পিছত এইবাৰ ভাৰত চৰকাৰলৈ আহ্বান জনাইছে যে আমি যুদ্ধ নিবিচাৰোঁ, আমি শান্তি বিচাৰোঁ। ভাৰত চৰকাৰৰ সৈতে শান্তি আলোচনাৰ বাবে সাজু হৈছে পাকিস্তান চৰকাৰ। পৰৱৰ্তী খবৰ, বিশ্বত পুনৰ ঘূৰি আহিছে ক'ভিড-19। বিশ্বত পুনৰ দ্ৰুতগতিত বিয়পিছে ক'ভিড-19। এছিয়াৰ বহু দেশত ইতিমধ্যে বিয়পি পৰিছে এই ক'ভিড-19। কেৱল হংকঙতে ক'ভিড-19ত আক্ৰান্ত হৈ 31গৰাকী লোকৰ মৃত্যু হৈছে। আৰু এই মুহূৰ্তত প্ৰশ্ন হৈছে, বিশ্বত পুনৰ ধ্বংসলীলা চলাব নেকি ক'ভিড-19? বিশ্বত পুনৰ এবাৰ ক'ভিড-19ৰ আগমন। কৰোনা সমগ্ৰ বিশ্বৰ পৰা নোহোৱা কৰা বুলি ভাবি অহা ইমান দিনৰ কথা এতিয়া পাহৰি পেলাওক। কাৰণ ক'ভিড-19 ভাইৰাছ পুনৰ আহিছে। সংক্ৰমণ বিয়পিছে এছিয়া মহাদেশৰ কেইবাখনো দেশত। বিশেষকৈ হংকং আৰু ছিংগাপুৰত অধিক সংক্ৰমণ হৈছে এই ভাইৰাছৰ। এতিয়ালৈকে কেৱল হংকঙতে মৃত্যু হৈছে 31গৰাকী লোকৰ। আৰু 70 লাখৰো অধিক জনবসতি থকা এই অঞ্চলত এতিয়া দ্ৰুতগতিত বিয়পিব ধৰিছে ক'ভিড ভাইৰাছ। অৱশ্য এটা ভাল খবৰ যে পূৰ্বৰবাৰৰ দৰে এইবাৰ সিমান দ্ৰুতগতিত বিয়পা নাই এই ভাইৰাছ। আনহাতে ছিংগাপুৰতো সংক্ৰমণ হৈছে, যাৰ বাবে এতিয়া ছিংগাপুৰত এলাৰ্ট জাৰি কৰিছে। আৰু এতিয়ালৈকে ছিংগাপুৰত 14,200গৰাকী লোক সংক্ৰমণ হৈছে বা আক্ৰান্ত হৈছে এই ক'ভিড-19ত। পৰৱৰ্তী খবৰ, চিকিৎসাৰ ক্ষেত্ৰত গাফিলতিৰ অভিযোগত দোষী সাব্যস্ত হ'ল জিএনআৰচি হাস্পতাল। ভুক্তভোগীক 20 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ আদালতৰ। ৰাষ্ট্ৰীয় গ্ৰাহক বিবাদ নিৰাময় আয়োগে গুৱাহাটীস্থিত জিএনআৰচি হাস্পতালৰ চিকিৎসাৰ গাফিলতিৰ বাবে জগৰীয়া কৰি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। হাস্পতালৰ ভুলৰ ফলত অৰুণাচল প্ৰদেশৰ টাকাম জেমছ নামৰ এজন ৰোগী অক্ষমতাত ভুগিবলগীয়া হয়। আৰু শেহতীয়াকৈ NCDRCয়ে চিকিৎসালয়খন আৰু ইয়াৰ চিকিৎসকসকলক জেমছক চিকিৎসাৰ সময়ত হোৱা ক্ষতিৰ বাবে 20 লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে। জেমছে 2014 চনত জিএনআৰচি হাস্পতালৰ 3জন চিকিৎসক ক্ৰমে ডাক্তৰ নৱনীল বৰুৱা, ডাক্তৰ বিৱান বিহাৰী দে আৰু ডাক্তৰ মনোজ আগৰৱালৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল। জেমছে কয় যে তেওঁৰ চিকিৎসাৰ সময়ত তেওঁলোকৰ গাফিলতিৰ বাবে তেওঁৰ অক্ষমতা আহি পৰে। তেওঁ ক্ষতিপূৰণ হিচাপে 12.4 কোটি টকা বিচাৰিছিল যদিও প্ৰমাণৰ অভাৱত NCDRCয়ে এই ধনৰাশি অত্যাধিক বুলি বিবেচনা কৰিছিল। অৱশ্য ন্যায়াধীশ সুভাষ চন্দ্ৰ আৰু ন্যায়াধীশ AVMJ ৰাজেন্দ্ৰৰ নেতৃত্বত আদালতে এই কথাত সন্মতি প্ৰকাশ কৰে যে জেমছে গত সময়ছোৱাত বহুত কষ্ট পাইছিল, যাৰ ফলত বিশেষ চিকিৎসাৰ বাবে অৰুণাচল প্ৰদেশৰ পৰা তামিলনাডুৰ ভেল্লোৰলৈ যাবলগীয়া হৈছিল আৰু এতিয়া অহৰহ চিকিৎসা সেৱাৰ প্ৰয়োজন। NCDRCয়ে চিকিৎসকসকলক একেলগে এমাহৰ ভিতৰত 20 লাখ টকা দিবলৈ নিৰ্দেশ দিয়ে। যদি তেওঁলোকে পলম কৰে তেন্তে ধন পৰিশোধ নকৰালৈকে প্ৰতি বছৰে অতিৰিক্ত 12% সুদ দিব লাগিব। আদালতে তেওঁলোকক জেমছৰ আইনী খৰচ বহন কৰিবলৈ আৰু 50,000 টকা দিবলৈ কয়। এই ৰায়দানৰ পৰা দেখা গৈছে যে চিকিৎসালয় আৰু চিকিৎসকে ৰোগীৰ ভালদৰে যত্ন ল'ব লাগিব
আৰু যদি তেওঁলোক বিফল হয় তেন্তে তেওঁলোকক জগৰীয়া কৰিব পাৰি।